পুনৰ বন্ধ হৈ পৰিল মাজুলী নিমাতী চৰকাৰী ফেৰী চলাচল কমলাবাৰী ফেৰীঘাটো বন্ধ হোৱাৰ উপক্ৰম হৈছে ইতিমধ্যেই বন্ধ কৰি দিয়া হৈছে ঘাটটোৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ জাহাজৰ চলাচল অস্বাভাৱিকভাৱে ব্ৰহ্মপুত্ৰৰ বুকুত সৃষ্টি হৈছিল বৃহৎ বালিচৰৰ শীৰ্ণ হৈ পৰিছে ফেৰী চলাচলৰ জলপথৰ তাৰতম্যৰ বাবেই প্ৰতিদিনে ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ হৈ পৰিছে ফেৰী বৰ্তমান ব্যক্তিগত খণ্ডৰ গতিয়া ফেৰীৰে যাত্ৰীসকল পাৰাপাৰ কৰিব লগা হৈছে এই ক্ষেত্ৰত মাজুলী জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে এসপ্তাহৰ ভিতৰত ফেৰী চলাচল সুচল কৰিবলৈ দাবী জনাইছে মাজুলী জিলা ছাত্ৰ সন্থাই এই সন্দৰ্ভত কি পৰিৱেশ তাত সবিশেষ জানিবলৈ আমি পোনপটীয়াকৈ যাব বিচাৰিছোঁ সতীৰ্থ মিতু খাটনিয়াৰ ওচৰলৈ সবিশেষ জনাব মিতু খাটনিয়াৰে হয় মাজুলী কমলাবাৰী ফেৰীঘাটত পুনৰ বন্ধ হৈ পৰিল আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ জাহাজ সেৱা যাৰ বাবে এতিয়া ব্যক্তিগত খণ্ডৰ গুটীয়া নাৱেৰে পাৰাপাৰ হ'ব লগা হৈছে যাত্ৰীসকল ব্ৰহ্মপুত্ৰৰ বুকুত আচলতে অস্বাভাৱিকভাৱে এনেদৰে ব্ৰহ্মপুত্ৰৰ বুকুত তৰাং হৈ পৰাৰ ফলতে সৃষ্টি হোৱা এই সমস্যা ক্ৰমে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে প্ৰতিদিনে ব্ৰহ্মপুত্ৰৰ বুকুত যাত্ৰীবাহী ফেৰীসমূহ আবদ্ধ হৈ পৰা ঘটনা সংঘটিত হোৱাত যাত্ৰীসকল লগতে সমগ্ৰ মাজুলীবাসী এতিয়া চিন্তিত আৰু উদ্বিগ্ন হৈ পৰিছে সঁচাকৈ চিন্তাৰ বিষয় হৈ পৰিছে কি ক'বা এই মুহূৰ্তত চাওক ব্ৰহ্মপুত্ৰ নদীৰ বৃদ্ধি আৰু হ্ৰাস পোৱাৰ লগে লগে নদীৰ আপোনাৰ বুকু আপোনাৰ বাম হয় আৰু নদীয়ে আপোনাৰ গতিপথ সলনি কৰে তাৰ পৰিপ্ৰেক্ষিতত আজি মাজুলীৰ পৰা যি যোৰহাট সংযোগী আপোনাৰ ফেৰী সেৱা আছে সেই বিভিন্ন সময়ত আপোনাৰ জাহাজবিলাক লাগি ধৰা পৰিলক্ষিত হয় তাৰ ব্যতিক্ৰম নহয় আজিৰ দিনটোতো আপোনাৰ পুৱাৰ ভাগত আপোনাৰ এখন নাও ফেৰী আবদ্ধ হোৱাৰ লগে লগে শ শ যাত্ৰীৰ হাহাকাৰৰ সৃষ্টি হ'বলগীয়া হৈছে এই গোটেই প্ৰক্ৰিয়াটোত কোনে ভূমিকা গ্ৰহণ কৰিব লাগে এই গোটেই প্ৰক্ৰিয়াটোত ভূমিকা গ্ৰহণ কৰিব লাগে আপোনাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই আভ্যন্তৰীণ জল পৰিবহণ বিভাগে আৰু এই আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ভূমিকা গ্ৰহণ কৰাৰ উপৰিও এই গোটেই মাজুলীৰ 2 লক্ষাধিক জনসাধাৰণৰ আপোনাৰ অভিভাৱক স্বৰূপ হৈ আছে জিলা প্ৰশাসন আৰু গোটেই আপোনাৰ আজি যদি চাই মাজুলীৰ আপোনাৰ জনসাধাৰণ আপোনাৰ বেপাৰ বাণিজ্যতে হওক শিক্ষাৰ কেন্দ্ৰতে হওক স্বাস্থ্যৰ কেন্দ্ৰতে যদি হয় পাৰাপাৰ হ'বলৈ হ'লে এই নাওখনেই হৈছে তেওঁলোকৰ যাতায়াতৰ মূল সমল আৰু যদি নাওখনে যদি আপোনাৰ আবদ্ধ হৈ যায় আমি অন্য জিলাতকৈ মাজুলী 3 ঘণ্টা সময় আমি লেট যদি অন্য জিলা আপোনাৰ যোৰহাটলৈ যাবলৈ যদি আপোনাৰ পুৱা 6 বজাত ওলাই 7 বজাত পায় আমি পুৱা 5 বজাত ওলাব লাগিব তেতিয়াহে আমি 9 বজাত পাওঁগে আমি 3 ঘণ্টা সময় অলৰেডি লেট কিন্তু এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনে যি ধৰণে আপোনাৰ গুৰুত্ব আৰোপ কৰিব লাগিছিল কিন্তু তেনেধৰণৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমি দেখা পোৱা নাইকিয়া আজি আমি এই ফেৰীঘাট সেৱাত আমি উপস্থিত থাকি এটা কথাই আপুনি স্পষ্টভাৱে আমি মাজুলী জিলা ছাত্ৰ সন্থা তথা সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটা কথাই স্পষ্টভাৱে জনাইছোঁ বৰ্তমান সময়ত আপোনাৰ উন্নত মানদণ্ডৰ কাৰিকৰী প্ৰযুক্তিবিদ্যা আছে সেই উন্নত মানদণ্ডৰ কাৰিকৰী প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ কৰি যি নেকি আপোনাৰ বৰ্তমান সময়ত এখন ফেৰী পাৰাপাৰ হ'বৰ কাৰণে আপোনাৰ 2.5 ঘণ্টাৰ পৰা 3 ঘণ্টা সময় লাগে সেই ফেৰীৰ সময় সেৱা হ্ৰাস কৰিব লাগে আৰু এটা নতুন আপোনাৰ চেনেল আপোনাৰ উলিয়াব লাগে যিটো চেনেলৰ জৰিয়তে কাৰিকৰী উন্নত প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি সেই চেনেলটোৰ জৰিয়তে যাতে মানুহৰ যাতায়াতত যাতে সুবিধা হয় সময় কম হয় সেই গোটেই ব্যৱস্থাটো কৰিব লাগে নিশ্চয়কৈ খুব গুৰুত্বপূৰ্ণ কথা কাৰণ মাজুলীৰ দক্ষিণ পাৰৰ লগত যাতায়াত যোগাযোগৰ একমাত্ৰ ব্যৱস্থাটোৱেই হৈছে ফেৰী সেৱা আৰু এনে স্থলত জলপথত আহি পৰা জটিলতা বা এই জলপথ সুগম কৰিবৰ কাৰণে যি ব্যৱস্থা আচলতে বিভাগে ল'ব লাগে সেই ব্যৱস্থা সময়মতে আৰু বিজ্ঞানসন্মতভাৱে নোলোৱাৰ বাবেই আজি এনেদৰে ক্ষণে ক্ষণে প্ৰতিদিনে আচলতে যাত্ৰীবাহী ফেৰীসমূহ নদীৰ বুকুত আবদ্ধ হৈ পৰে আৰু বাৰিষাৰ পিছত নদীৰ এনেধৰণৰ আচলতে নদীৰ যি তাৰতম্য ঘটিছে জলপথত যি তাৰতম্য ঘটিছে আচলতে ব্ৰহ্মপুত্ৰৰ বুকুত পলস আৰু বালিচৰ পৰি তেনেই তৰাং হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ বুকু এনে অৱস্থাত আচলতে ইতিমধ্যে বিভাগে জাহাজসমূহ চলাচল বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব লগা হৈছে কি পৰিস্থিতি কি ক'ব এই মুহূৰ্তত হয় আমাৰ বৰ্তমান অৱস্থাত ব্ৰহ্মপুত্ৰ নদীত দ্ৰুতগতিত পানী হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত আমাৰ বিভাগীয় নিমাতী কমলাবাৰী পাৰঘাটৰ মাজত যি জাহাজ যাতায়াত ব্যৱস্থাত চলাচল হয় ইতিমধ্যে পানী কম হোৱা হেতুকে আমাৰ ইতিমধ্যে জাহাজ বন্ধ ৰাখিবলগীয়া হৈছে যাৰ বাবে জাহাজ ওলাই যোৱাৰ গতিপথটো একেবাৰে পানীত নাই বিকল্প হিচাপে আমাৰ পাৰঘাটত চলি থকা বেচৰকাৰী যিখিনি গুটীয়া নাওখিনিকে আমি সীমিত সংখ্যক যাত্ৰী সীমিত সংখ্যক গাড়ী বা সীমিত সংখ্যক মটৰচাইকেল দি আমি ঘাটটো পৰিচালিত কৰি থাকিবলগীয়া হৈছে
আৰু যাৰ বাবে আমি গোটীয়া নাওখিনি চলাওঁতেও কিছু ঠায়ে ঠায়ে নাওখিনি লাগি যোৱা আমি ইতিমধ্যে দেখাও পাইছোঁ বা আমাৰ নাৱৰ গৰিয়ালসকলে বা পৰিচালকসকলে আমাক জানিবলৈ দিছে। নিশ্চয়কৈ আচলতে পুনৰ জাহাজসমূহ বন্ধ কৰিব লগা হোৱা ঘটনা আৰু নদীৰ এনে পৰিৱৰ্তনে আচলতে চিন্তিত কৰি তুলিছে সমগ্ৰ মাজুলীবাসীৰ লগতে এই ঘাটেৰে পাৰাপাৰ হোৱা যাত্ৰীসকলকো। কাৰণ প্ৰতিদিনে যথেষ্ট ব্ৰহ্মপুত্ৰৰ বুকুত অসুবিধাৰ যাত্ৰীবাহী সন্মুখীন ফেৰীসমূহ হৈছে। আবদ্ধ হৈ পৰিলে জলপৃষ্ঠ যথেষ্ট কমি গৈছে, বিভিন্ন স্থানত নতুনকৈ বালিচৰসমূহ ওলাইছে আৰু সেই বালিচৰসমূহৰ কাৰণেই ফেৰী আবদ্ধ হোৱাত এতিয়া বিপদত পৰিছে মাজুলীৰ ৰাইজ। মিতু, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।